মুখ্যমন্ত্ৰী যোৰহাটলৈ অহা নৱনিৰ্মিত যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ অভাৰব্ৰিজৰ তলত লাগি ধৰিল অক্সিজেন ভৰ্তি ট্ৰেইলাৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ কৰা অভাৰব্ৰিজৰ তলত সংঘটিত হয় দুৰ্ঘটনা। যোৰহাটত আজিৰ দিনটোত অনুষ্ঠিত হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো মন্ত্ৰী MLAৰ লগতে যোৰহাট বিমানবন্দৰৰ পৰা ৰাওনা হৈছে নগৰৰ মাজমজিয়াত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভালৈ। তেনে সময়তে এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে পথচাৰী। যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অক্সিজেন ভৰ্তি এখন ট্ৰেইলাৰে আজিৰ দিনটোত অত্যন্ত আৰক্ষী তথা প্ৰশাসন নিয়োগ কৰাৰ অৱস্থাতো অভাৰব্ৰিজৰ তলেদি সৰকাবলৈ চেষ্টা কৰোঁতেই হঠাতে ব্ৰিজৰ তলত লাগি ধৰে। সব দুৰ্ভাগ্যজনক কথা এই যে যোৰহাট অভাৰব্ৰিজখন এনেকুৱা এটা দাখিলতি অভাৰব্ৰিজৰ তলত লাগি থৈ যায় এখন ট্ৰেইলাৰিং। দেখিছে আপোনালোকে নাইট্ৰজেন ভৰ্তি ট্ৰেইলাৰখন। যিহেতু আজি স্বয়ং মুখ্যমন্ত্ৰী আজি যোৰহাটত আহিব, তেওঁ এইখন অভাৰব্ৰিজৰ ওপৰেদি যে দুৰ্ঘটনাৰ পৰা যে ক্ষতি হ'ব বা কিবা এটা আজি বিস্ফোৰণৰ পৰা ক্ষতি মানুহৰ পৰিত্ৰাণ পাইছে, ইয়াৰ ডাঙৰ প্ৰশ্ন আজি। আৰু এই অঞ্চলত এনেকুৱা জনবহুল অঞ্চল যোৰহাট মেডিকেলৰ ফ্ৰণ্টত যে মানুহ দেখিলে আপুনি দেখিব মানুহ অসংখ্য মানুহ আৱৰি ধৰিছে আৰু যে ইয়াৰ পৰা যে বিস্ফোৰক নহ'ব নুই কৰিব নোৱাৰে। ইয়াৰ পিছতেই আৰক্ষী উপস্থিত হৈ গাড়ী চকা পম্প কমাই দিয়াত গাড়ী যাব পৰা হয় আৰু স্থানীয় ৰাইজে ভয় শংকাহত ভোগে বুলি স্থানীয় ৰাইজে উল্লেখ কৰে। এই টেংকাৰখন যদি ব্ৰাষ্ট হয় তেনেহ'লে বহু ডাঙৰ ঘটনা সংঘটিত হ'ল হয়। অৱশেষত গাড়ীৰ পম্প কমাই গাড়ী আৰক্ষীয়ে লৈ যোৱাত সকাহ প্ৰকাশ কৰে স্থানীয় ৰাইজে আৰু নৱনিৰ্মিত ব্ৰিজখনৰ অংশ ক্ষতি কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। চামগুৰি কি আনিছে অক্সিজেন কেনেকৈ লাগিলে ইয়াত? আপুনি গম পোৱা নাছিলে নি? মেজাৰমেণ্টটো গম পোৱা নাছিলে? কোন মেডাম? গাড়ী যে লাগি যে গ'ল যে মেডিকেলৰ মুখত আজি CM আহি আছে যোৰহাটলৈ, সেই সময়ত লাগি ধৰিছে, কি ক'ব? গম পোৱা নাছিলে আপুনি? এইটোত গম পোৱা নাই। এতিয়া চালোঁ যে আহিব বুলি, গাড়ীখনে আকৌ অসুকাৰী না, অকণমান লাগি গ'ল আৰু টেংকি ভৰ্তি হৈ আছে। টেংকি ভৰ্তি হৈ আছে। নিলে বুলি ক'লে নগাঁও চামগুৰি। গতিকে সেইটো কেনেবাকৈ বাছটো গ'ল যেন কিবা দিগদাৰ হ'ল? নহয় একো নহয়, বাছটো যোৱা দেখোন নহয়। দলংখন যে এতিয়া যে আপোনাৰ দলং আকৌ লগাখিনি কেনেকৈ ভাঙিব? ৰচোন আপোনাৰ ডকুমেণ্টখিনি ৰিপৰ্টাৰ লাইভ অসম।